আজি 1 মে শ্ৰমিক দিৱস সমগ্ৰ বিশ্বজুৰি আজিৰ দিনটোত প্ৰতি বছৰে শ্ৰমিক দিৱস উদযাপন 19 শতিকাৰ শেষৰ ফালে আৰু 20 শতিকাৰ আৰম্ভণিতে শ্ৰমিক আন্দোলনে উন্নত কৰ্ম পৰিস্থিতি উচিত মজুৰি আৰু কৰ্মৰ সময় হ্ৰাসৰ বাবে কৰা সংগ্ৰামৰ পৰাই উদ্ভৱ এই দিৱস শ্ৰমিকসকলৰ তাৎপৰ্য হৈছে এনে এটা দিন যিয়ে শ্ৰমিকসকলক একত্ৰিত কৰে আৰু যেতিয়া তেওঁলোকে একতাৰ কাম কৰে তেতিয়া তেওঁলোকক তেওঁলোকৰ শক্তিৰ কথা মনত পেলাই দিয়ে ইমানেই নহয় কোনেও কাম নকৰে আজিৰ দিনটোত এক কথাত আজিৰ দিনটোত বিভিন্ন অফিচ কছাৰী বন্ধ শ্ৰমিকৰ প্ৰাপ্য অধিকাৰ সুৰক্ষা আৰু সমমৰ্যাদাৰ বাবে আজিৰ দিনটো স্মৰণ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত এই শ্ৰমিক দিৱস পালন কৰা হয় 1886 চনত 4 মেত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হেই মাৰ্কেটত শ্ৰমিকসকলে নিজৰ দাবী উলিয়াই এক প্ৰতিবাদৰ সময়ছোৱাত আৰক্ষী আৰু শ্ৰমিকসকলৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাব লগা হৈছিল বহুতে তাৰে শ্ৰদ্ধাঞ্জলি ৰূপে প্ৰথমবাৰৰ বাবে মে দিৱস অথবা শ্ৰমিক দিৱস পালন কৰা হৈছিল তাৰ পিছৰে পৰাই আজিৰ দিনটোত শ্ৰমিক দিৱস হিচাপে পালন কৰি আহিছে সমগ্ৰ বিশ্বৰ দৰে আমিও লাংফেৰ বকলিয়াত পতাকা উত্তোলন কৰিলোঁ শ্ৰমিক দিৱস হিচাপে তাৰপিছত শ্ৰমিক দিৱস মূলতে এইটো কাৰণে পালন কৰা হয় আমাৰ যিখিনি শ্ৰমিকৰ ন্যায্য প্ৰাপ্তি আজি কুপতি আমি চৰকাৰৰ পৰা তেনেকৈ পোৱা নাই আমাৰ শ্ৰমিকসকলৰ পা পৰিয়াল কিবা কাৰণত যদি এক্সিডেণ্ট হ'ল বেমাৰ হ'ল সেয়া সুবিধা আমি তেনেকৈ নেপাওঁ সময়মতে নেপাওঁ আৰু কেতিয়াবা দুই এজনে পালেও বহুত দেৰি হৈ যায় আৰু বিশেষকৈ আমাৰ শিক্ষা শ্ৰমিকৰ ল'ৰা ছোৱালীসকলৰ পঢ়া এই শিক্ষাৰ সুবিধাবিলাকো আমি তেনেকৈ পোৱা নাই আজিলৈকে তাৰ উপৰিও আছে আমাৰ শ্ৰমিকসকলক চবেই মানে হেয় জ্ঞান কৰি চলে মই এইটোৱে বিচাৰোঁ আমাৰ গোটেই শ্ৰমিকসকলক সমদৃষ্টিৰে চাব লাগে আমাৰ ৰাইজেই হওক চৰকাৰেই হওক ইমানেই কৈ পেলাই মই মোৰ বক্তব্যটো দেখা গৈছে আপোনালোকৰ যিহেতু এটা বকলিয়াঘাটত এটা কাৰ্যালয় আছে স্থায়ী কাৰ্যালয় হয় সা সুবিধাসমূহ দেখা নাই এই লাংফেৰবাসীৰ যি স্থানীয় EM বা MSC তেখেতক কিবা জনাব নেকি বা চৰকাৰক কিবা জনাব নেকি এইটো ভাল কথা আপুনি ক'লে এই আমাৰ যিটো অফিচ লাংফেৰৰ নামতহে অফিচ এটা আছে কিন্তু একো সুবিধা নাই তাত গতিকে আমাৰ EM ছাৰ আছে তেওঁক আমি ক'ব বিচাৰোঁ যে আমাৰ এই সুবিধাটো তেওঁলোকে কৰি দিয়ে যাতে তেওঁ এদিন আহক আমাৰ অফিচলৈ আমন্ত্ৰণ জনাইছোঁ তেওঁক চাই যাওকহি নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24